তখন যাচ্ছে মোবাইল এক সেকেন্ড আমি 4 তাৰিখৰ পৰা আজি 7 তাৰিখলৈকে আমি গোটেই ৰাতি পহৰা দি আছিলোঁ এই বাঘটোৰ কাৰণে। আমাৰ ইয়াততো কিমান সৰু ম'হ নিধন কৰিছে আৰু গাহৰি নিধন কৰিছে আৰু তাৰ কাৰণে আজি যদি পুনৰাবৃত্ত হৈছে তাৰ কাৰণে আমি খুবেই উৎফুল্লিত হৈছোঁ। আমি মানে একদম আনন্দত থাকিব পৰা মানে ইমান আনন্দ মানে ফূৰ্তি কৰিছোঁ। ইতিমধ্যে পিঞ্জৰাবদ্ধ হৈছে বাঘটো এতিয়া বৰ্তমান পিঞ্জৰাবদ্ধ হৈছে বুলি আমি এতিয়া শুনিছোঁ বা গম পাইছোঁ। তাৰ কাৰণে আমি গোটেই ৰাইজে আহি ইয়াত বাট চাই আছোঁ যাতে বাঘটো দেখিম আৰু চাম। ৰাইজে চালেহে আমি বিশ্বাস কৰিম যে আজি বাঘটো যে পিঞ্জৰাবদ্ধ হৈছে। প্ৰথমতে বাঘটোৱে এটা গৰু এটা মাৰিছিলে আপোনাৰ গাহৰি এটা। তাৰ পিছদিনা আমি মানে সেইদিনাখনেই আমি একদম তৎপৰভাৱে চবখিনি আমাৰ যিমানখিনি মোৰ ষ্টাফ আছিলে তেওঁলোকে এলাৰ্ট কৰি দিলোঁ। আমি ডিউটি কৰি আছিলোঁ ভালকৈ। তাৰপিছত সেইদিনাখনেই আকৌ নেক্সট দিনাখন ৰাতি আকৌ এই আমাৰ গৌতম শইকীয়া আমাৰ ইয়াতে ৰিজৰ্ট আছে তেওঁৰ গোহালিত সোমাই পেলাই 7টা গৰু ঘাইল মাৰি দিছিলে। তাৰপিছত আমি তৎপৰভাৱে আমি এই পিঞ্জৰা আনিলোঁ, 2টা পিঞ্জৰা আমি ইনষ্টল কৰিলোঁ। তো কালিও আমি চেষ্টা কৰিছিলোঁ, কালি নহ'লে আমি বাঘৰ মুভমেণ্টটো 24 আৱাৰ্ছ যিমানখিনি পাৰোঁ আমি ট্ৰেক কৰি আছিলোঁ। তো আজি আমি সফল হ'লোঁ। এতিয়া ঠিক আছে। বাঘটো কিমানমান বয়স হ'ব পাৰে এনে অনুমানিক? বাঘটো বয়সটো ঠিক ক'ব নোৱাৰোঁ, কিন্তু এই বুঢ়া হৈছে আৰু ইনফাইটিঙত ইনজিয়ৰি আছিলে। তো এতিয়া সেইকাৰণে চাগে এনেকুৱা এই ষ্ট্ৰেছত আহি পেলাই বা এনেকুৱা ইউজুৱেলি এনেকুৱা নকৰে বাঘে। তো যেতিয়া ইনফাইটিং হৈ যায়, ইনজুৰি হৈ গ'লে এই ভিতৰত যেতিয়া স্বীকাৰ কৰিব নোৱাৰে তেতিয়া বাহিৰ ওলাই আহি মানে এনেকৈ আপোনাৰ ঘৰচীয়া জন্তুক আপোনাৰ আক্ৰমণ কৰে। আমাৰ লাষ্ট 5 days এটা বাঘ আমাৰ বামুণগাঁও এৰিয়াত ৰেগুলাৰলি বাহিৰত আহি এইটো ডিপ্ৰেডেশ্যন কৰি আছিল। গৰু আৰু ম'হ পোৱালিকেইটা মাৰিছিলে। একদিনত আমাৰ গৌতম শইকীয়া ডাঙৰীয়াৰ এইটো গানচাৰী ইকো কেম্পত 7টামান গৰু একেলগে মাৰিছিল। সেইটো বাঘ মানে আমি তেতিয়াৰ পৰা আমি ট্ৰাই কৰি আছোঁ আৰু এইটো আমি ধৰি আছেছ কৰিবলগীয়া চিটুৱেশ্যন আহিলে মানে কিহৰ কাৰণে এনেকৈ কৰি আছে এইটো আমি চাবলগীয়া হৈছিল। সেইকাৰণে আমি পিঞ্জৰা 2টামান পাতিলোঁ আৰু আজি around 7:15 এইটো বাঘ মানে পিঞ্জৰাত আছিলে। ইমিডিয়েটলি আমাৰ ডক্টৰ টিমো ইয়াত আহিলে। এইটো ঢেকীয়াপতীয়া হয়, মেল হয়। এইটো আমি দেখিছোঁ কিছুমান ইঞ্জুৰি আছে, এইটোৰ আগৰ ইঞ্জুৰি, এইটো মষ্টলি ইনফাইটিঙৰ ইঞ্জুৰি আছে আৰু এটা দাঁতো অলৰেডি অলমষ্ট ভাংগা মানে এইটো অলমষ্ট নাই, আদায় আছে। সেইটো কাৰণে এইটো মেইনলি বাহিৰত ৰেগুলাৰলি ওলাই আছে বুলি আমি এতিয়া অনুমান কৰিছোঁ। এতিয়া নেক্সট এইটো বাঘক আমি ইমিডিয়েটলি আমাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ লৈ যাওঁ। তাৰপিছত এইটো বাঘৰ নেক্সট কি কৰিব লাগে সেইটো আমি ওপৰত আলোচনা কৰি নেক্সট ষ্টেপ। আজি বহুদিন মানে প্ৰচেষ্টাৰ শেষত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহযোগত তেওঁলোকে যথেষ্টখিনি আমাক সহায় কৰিলে। আজি অৱশেষত পিঞ্জৰাবদ্ধ হ'ল। আজি অলমষ্ট 7:30 বজাত পিঞ্জৰাবদ্ধ হৈছে আৰু দেখা গ'ল যে তাৰ এটা ভৰি যথেষ্ট মানে ইনজৰ্ড হৈ আছে, বেয়াকৈ ফালি আছে আৰু বুঢ়া বাঘ, দাঁত নাই, এনেকুৱা আৰু আমি যিটো ভাবিছিলোঁ আল্টিমেটলি সেইটোৱে হ'ল। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।